हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো কুশলে আছা আজি এটা নতুন পাঠলৈ গৈছো চেপ্টাৰ নম্বৰ 3 মেটেলছ এণ্ড নন মেটেলছ ধাতু আৰু অধাতু পাঠটোলৈ আহচোন আমি পাঠটোলৈ আগবাঢ়ি যাওঁ এইটো প্ৰথম লেসন হ'ব ধাতু আৰু অধাতু মেটেলছ এণ্ড নন মেটেলছ চেপ্টাৰ নম্বৰ 3 প্ৰথমতে আমি ধাতু আৰু অধাতু শব্দ দুটাৰ লগত পৰিচয় হৈ লওঁ আছো ইতিমধ্যে নৱম শ্ৰেণীত তোমালোকে মৌলবোৰৰ বিষয়ে অধ্যয়ন কৰিছা মৌলসমূহৰ ধাৰণা আমি পাইছো আৰু ইতিমধ্যে আমি জানিছো প্ৰকৃতিত আমাৰ 92 টা মৌল পোৱা গৈছে বাকি আটাইবোৰ মৌল মুঠতে 114 এলিমেন্টস আছে আৰু আমি এই মৌলসমূহৰ বিষয়ে ইতিমধ্যে নৱম শ্ৰেণীত ভালদৰে আলোচনা কৰিছো এই মৌলসমূহক আমি ধাতু আৰু অধাতু হিচাপে মুখ্যতঃ শ্ৰেণী বিভাজন কৰি লৈছো ইয়াৰ বিষয়ে আমি অলপ কিছু কথা এই পাঠটোত আলোচনা কৰিম এটো ইন্ট্ৰোডাক্টৰী চেপ্টাৰ হিচাপে আমি প্ৰথম অংশখিনি লৈছো তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ধাতুৰ লগত প্ৰথমতে পৰিচয় হৈ লোৱা সো আমি পাঠটোৰ ধাতু আৰু অধাতু পাঠটোৰ পোন প্ৰথমতে ধাতু অংশটোৰ লগত পৰিচয় হৈ লওঁ মেটেলছ মেটেলবোৰ কি পদাৰ্থৰ ভৌতিক ধৰ্মসমূহ তুলনা কৰি সিহঁতক শ্ৰেণী বিভাজন কৰাটো আটাইতকৈ উজু প্ৰথা আমি ভৌতিক ধৰ্মবোৰ যদি চাওঁ পদাৰ্থবোৰ তেতিয়াহলে কিছুমান পদাৰ্থৰ ভৌতিক ধৰ্ম এক শ্ৰেণীৰ লগত সংলগ্ন হৈ থকা দেখিবলৈ পাম সো প্ৰথমতে আমি ধাতুৰ ভৌতিক ধৰ্মসমূহৰ বিষয়ে থুলমূল আভাস এটা লওঁ আহচোন ধাতুৰ ভৌতিক ধৰ্মসমূহ পৰ্যাবৃত্ত তালিকাত দুই ধৰণৰ মৌল আছে ইয়াৰে এক প্ৰকাৰৰ মৌলক আমি বিদ্যুৎ ধনাত্মক মৌল ইলেক্ট্ৰো পজিটিভ এলিমেন্ট আৰু আন প্ৰকাৰৰ মৌলক আমি বিদ্যুৎ ঋণাত্মক মৌল ইলেক্ট্ৰন নেগেটিভ এলিমেন্টস এই দুই ধৰণে নামকৰণ কৰোঁ বিদ্যুৎ ধনাত্মক মৌল আৰু বিদ্যুৎ ঋণাত্মক মৌল তো দুই ধৰণৰ মৌল আমি তালিকাখনত পাওঁ যিখিনি বিদ্যুৎ ধনাত্মক মৌল সেই মৌলবোৰক আমি ধাতু হিচাপে নামকৰণ কৰিছো ধাতু বুলি কৈছো মেটেলছ বুলি কৈছো এতিয়া ইয়াৰ ভিতৰত কোনখিনি পৰিব উদাহৰণ হিচাপে আমি পাব পাৰোঁ আমি যে হাতত পিন্ধিছো আঙুঠিটো সোণৰ আঙুঠিটো ৰূপৰ অলংকাৰ গজালটো হাতুৰিটো তাৰডাল দলং সজা বস্তুবোৰ আমাৰ ঘৰৰ বাচন বৰ্তনবোৰ এই কথাবোৰ তুমি মন কৰাচোন এই বস্তুবোৰ এক বিশেষ গুণ সম্পন্ন আৰু ইহঁত সদায় কঠিন বেছিভাগেই কঠিন ইহঁত সদায় কঠিন আৰু এইবোৰ বিদ্যুৎ ধনাত্মক মৌল এই মৌলবোৰ ইহঁতৰ ভৌতিক গুণাগুণ আমি যদি লক্ষ্য কৰোঁ তেতিয়া আমি দেখিবলৈ পাম যে এই মৌলবোৰ বৈদ্যুতিকভাৱে ধনাত্মক ইলেক্ট্ৰো পজিটিভ ইহঁতক কিয় বৈদ্যুতিকভাৱে ধনাত্মক কোৱা হৈছে তাৰ বিষয়ে আমি বিস্তৃতভাৱে অধ্যয়ন কৰিম ইহঁত বৈদ্যুতিকভাৱে ধনাত্মক অৰ্থাৎ ইহঁতে ইলেক্ট্ৰন এৰি দি যোজক কক্ষৰ ইলেক্ট্ৰন এৰি দি ত্যাগ কৰে যোজক কক্ষত ইহঁতৰ অতিৰিক্ত ইলেক্ট্ৰন আছে যাৰ কাৰণে এই অতিৰিক্ত ইলেক্ট্ৰন ইহঁতে ত্যাগ কৰি ওচৰৰ গেছীয় সম্ভ্ৰান্ত গেছীয় সজ্জা লাভ কৰিব বিচাৰে ইহঁতৰ ভৌতিক গুণসমূহ কি আমি প্ৰথমতে পৰ্যালোচনা কৰোঁ প্ৰথমতে আমি ভৌতিক গুণসমূহৰ বিষয়ে অকমান অধ্যয়ন কৰি লওঁ ধাতুবোৰ আমি মূৰৰ ভৌতিক ধৰ্মবোৰ ফিজিক্যাল প্ৰপাৰ্টিজ অফ মেটেলছ ভৌতিক গুণাগুণ ধাতুৰ
ভৌতিক ধৰ্মবোৰৰ ভিতৰত আমি প্ৰথম কথাটো লৈছোঁ ধাতৱ দ্যুতি মেটেলিক লাষ্টৰ ধাতৱ দ্যুতি এইবোৰ হ'ল ভৌতিক ধৰ্ম আমি ভৌতিক ধৰ্মৰ বিষয়ে আলোচনা কৰিছোঁ মেটেলিক লাষ্টৰ এইটো কি বুজাইছে ধাতৱ দ্যুতিটো কি বুজাইছে যিবোৰ বিশুদ্ধ ধাতু সিহঁতৰ পৃষ্ঠখন সদায় চিকমিকাই থাকে চিকমিকিয়া অৰ্থাৎ মিশ্ৰণ পৃষ্ঠত পোহৰৰ প্ৰতিফলন ঘটে গতিকে ইহঁতৰ পৃষ্ঠখনে চিকমিকাই থাকিব পাৰে ধাতুৰ এই যিটো গুণ পৃষ্ঠখন চিকমিকাই থকা যিটো গুণ এই গুণটোক ধাতৱ দ্যুতি বুলি কোৱা হয় বিশুদ্ধ ধাতুৰ পৃষ্ঠ পোহৰ প্ৰতিফলন ঘটাব পাৰে আৰু এই গুণটোৰ কাৰণে ধাতু পৃষ্ঠখন চিকমিকাই থাকে সেইকাৰণে এই গুণটোক ধাতৱ দ্যুতি গুণ বুলি কোৱা হয় মেটেলিক লাষ্টাৰ যেনে এই ধাতুবোৰ কপাৰ আইৰণ এলুমিনিয়াম গোল্ড সিলভাৰ এইবোৰৰ মেটেলিক লাষ্টাৰ আছে নেক্সট পইণ্টটো হ'ল কঠিনতা হাৰ্ডনেছ প্ৰায় সংখ্যক ধাতু কঠিন যথেষ্ট কঠিন প্ৰায় সংখ্যক ধাতু যথেষ্ট কঠিন টান এইটোৱে হ'ল ধাতুৰ কঠিনতা বা কাঠিন্য হাৰ্ডনেছ গুণ কঠিনতা গুণ অৱশ্যে এটা ধাতু আছে কঠিন নহয় টান নহয় গোটা পদাৰ্থ নহয় সেইটো হ'ল পাৰা মনত ৰাখিব লাগিব পাৰা একমাত্ৰ জুলীয়া ধাতু নেক্সট পইণ্টটো হ'ল ঘাত সহনীয়তা এইটো হ'ল মেলেবিলিটি ঘাত সহনীয়তা গুণ কিছুমান ধাতুক আমি কি কৰোঁ হাতুৰিৰে কোবাই মিহি পাতল পাত প্ৰস্তুত কৰিব পাৰোঁ যেনে কমাৰ শালত আমি উপলব্ধি কৰোঁ কমাৰ শালত কমাৰজনে দা কুঠাৰ যেতিয়া বনায় তেতিয়া আইৰণ ধাতুটোক গৰম কৰে আৰু হাতুৰিয়ে পিটি পাতল পাত প্ৰস্তুত কৰে তো মিহি পাত প্ৰস্তুত কৰিব পৰা যায় ধাতুক যেতিয়া আঘাত কৰা হয় তেতিয়া ধাতুৱে এই আঘাত সহ্য কৰিব পাৰে ধাতুৰ এই ঘাত সহিব পৰা ধৰ্মটোক ধাতুৰ ঘাত সহিব পৰা ধৰ্ম মনত ৰাখিব লাগিব ঘাত সহিব পৰা ধৰ্মটোক ধাতুৰ ঘাত সহনীয়তা গুণ মেলেবিলিটি বুলি কোৱা হয় ধাতুবোৰৰ ভিতৰত সোণ আৰু ৰূপ ধাতু কি ঘাত সহিব পৰা ধৰ্মটো সোণ আৰু ৰূপ ধাতুৰ সৰ্বাধিক অৰ্থাৎ সোণ আৰু ৰূপ ধাতুক বহু বেছিলৈকে ঘাত সহন কৰিব পৰা গুণটো ইহঁতৰ আছে সেইকাৰণে ইহঁতক আমি অলংকাৰ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰিব পাৰোঁ সোণ আৰু ৰূপ ধাতুৰ ঘাত সহনীয়তা ধৰ্মটো সৰ্বাধিক মেলেবিলিটি গুণটো এইটো কি ঘাত সহিব পৰা গুণ ধাতুৱে আঘাত সহ্য কৰিব পাৰে আঘাত কৰি হাতুৰিৰে পিটি মিহি পাতল পাত প্ৰস্তুত কৰিব পাৰে ঘাত সহনীয়তা গুণটো হ'ল ধাতুৰ এটা ভৌতিক গুণাগুণ ইয়াৰ পিছত আহিল ডাক্টাইলিটি নমনীয়তা ডাক্টাইলিটি গুণটো এনে কিছুমান ধাতু আছে প্ৰায়ভাগ ধাতুকে টানি আমি তাক মিহি কৰি দীঘল তাঁৰৰ আকৃতিলৈ নিব পাৰোঁ ধাতুক টানি দীঘল কৰি তাঁৰ প্ৰস্তুত কৰিব পৰা যায় ধৰিব পাৰিছেনে আমি গৰম কৰি পিনে দুইফালে যদি টানি আমি দীঘল তাঁৰৰ ৰূপলৈ নিব পাৰোঁ এনেকৈ টানি দীঘল কৰিব পৰা গুণটোক ধাতুৰ নমনীয়তা গুণ বুলি জনা যায় নমনীয়তা গুণ ডাক্টাইলিটি যেনে ধৰা সোণ ধাতুটো তাক যদি আমি 1 গ্ৰাম লওঁ 1 গ্ৰাম সোণ লওঁ 1 গ্ৰাম সোণৰ পৰা প্ৰায় 2 কিলোমিটাৰ দীঘল তাঁৰ প্ৰস্তুত কৰিব পৰা যায় 1 গ্ৰাম সোণ যদি গ্ৰহণ কৰা হয় 1 গ্ৰাম সোণ যদি লোৱা হয় তাৰ ডাক্টাইলিটি গুণটো অৰ্থাৎ দীঘল তাঁৰ প্ৰস্তুত কৰিব পৰা গুণটো আমি যদি কৰোঁ তেতিয়াহ'লে আমি 2 কিলোমিটাৰ দীঘল পাব পাৰোঁ
এইবাৰ নেক্সট পইণ্টটোলৈ আহোঁ, তাপৰ পৰিবাহিতা। তাপ চলাচল কৰিব পাৰে নে নোৱাৰে, ট্ৰেন্সফাৰ অফ হিট, এঠাইৰ পৰা আনঠাইলৈ তাপ চলাচল হ'ব পাৰে নে নোৱাৰে। প্ৰায় সকলোবোৰ ধাতু তাপৰ সুপৰিবাহী, অৰ্থাৎ তাপ চলাচল কৰিব পাৰে। অৰ্থাৎ এঠাইত যদি তাপ দিয়া যায় গোটেই ধাতুৰ পাত্ৰটো বা ধাতুটো গৰম হৈ পৰে। যেনে আমি পাকঘৰত ব্যৱহাৰ কৰা, ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা বস্তুবোৰলৈ মন কৰাচোন। তাপৰ পৰিবাহী গুণৰ ওপৰত ভিত্তি কৰিয়েই আমি এই ৰন্ধন পাত্ৰবোৰ তৈয়াৰ কৰিছোঁ। ৰন্ধন পাত্ৰবোৰ, আমি খানা বনোৱা পাত্ৰবোৰ, তাত আমি চৌকাটোৰ জৰিয়তে এটা অংশতে তাপ দিওঁ, কিন্তু গোটেই পাত্ৰটোতেই তাপ পৰিবহণ হয় আৰু ইয়াৰ ফলতে আমাৰ আহাৰ প্ৰস্তুত হয়। গতিকে তাপৰ সুপৰিবাহিতা গুণটো বাবেই ধাতুৰ পৰা আমি ৰন্ধন পাত্ৰবোৰ তৈয়াৰ কৰি ল'ব পাৰিছোঁ। এই গুণটোৰ ভিতৰত আটাইতকৈ বেছি ভাল তাপৰ সুপৰিবাহী পদাৰ্থ দুটা, এটা হ'ল ৰূপ, আনটো হৈছে তাম। মনত ৰাখিব লাগিব, ৰূপ আৰু তাম। ৰূপ আৰু তাম বেছিকৈ তাপৰ সুপৰিবাহী পদাৰ্থ। আৰু আটাইতকৈ কম তাপৰ পৰিবাহী পদাৰ্থ হ'ল পাৰা। আচলতে পাৰা সাধাৰণ উষ্ণতাত গোটা বা কঠিন নহয়, ই এটা জুলীয়া পদাৰ্থ। সীহ ধাতুটো আটাইতকৈ কম তাপৰ পৰিবাহিতা গুণ দেখুৱায়। গতিকে নিশ্চয় আমি ধৰিব পাৰিছোঁ। ইয়াৰ লগতে আৰু এটা কথা জড়িত হৈ আছে, আৰু এটা ভৌতিক গুণাগুণ জড়িত হৈ আছে, সেইটো হ'ল বিদ্যুতৰ পৰিবাহিতা। বিদ্যুৎ পৰিবহণ কৰিব পাৰে নে নোৱাৰে। বেছিভাগ ধাতুৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হ'ব পাৰে। ইয়াৰ মূল কথাটো হ'ল ধাতুবোৰে বিদ্যুৎ ধনাত্মক আয়ন গঠন কৰিব পাৰে, অৰ্থাৎ মুক্ত ইলেক্ট্ৰন প্ৰদান কৰিব পাৰে। আয়নৰ চলাচল সহজতে হয়। আয়নৰ চলাচল হোৱা বা ইলেক্ট্ৰনৰ গতি হোৱা মানেই বিদ্যুতৰ পৰিবহণ ঘটা বুজায়। গতিকে বেছিভাগ ধাতুৰ মাজেৰেই বিদ্যুৎ প্ৰবাহিত হ'ব পাৰে। চ' ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি মেক্সিমাম ধাতুৰ মাজতে আছে। আমি যদি চাওঁ ধাতুবোৰৰ মাজত, তেতিয়াহ'লে আটাইতকৈ ভাল পৰিবাহী যিটো ধাতু সেইটো হৈছে তাম। ইয়াৰ লগতে আৰু এটা কথা থাকি গৈছে, সেইটো হৈছে নিনাদি গুণ, চৰণাছ। নিনাদি গুণ অৰ্থাৎ ধাতুবোৰক আঘাত কৰিলে শব্দৰ গঠন হয়। শব্দ সৃষ্টি কৰিব পৰা গুণটো ধাতুৰ এটা নিজস্ব গুণ, এইকাৰণে এই গুণটোক নিনাদি বুলি কোৱা হয়, চৰণাছ নিনাদি গুণ। এতিয়া আমি অধাতুবোৰৰ ওচৰলৈ আগবাঢ়িছোঁ। অধাতুবোৰত ভৌতিক গুণাগুণবোৰ কেনেকুৱা, আমি নিনাদি গুণটো বুজিলোঁ নহয় জানো। ধাতুৰ এইকেইটা ভৌতিক গুণাগুণ, নিনাদি গুণটো হ'ল কঠিন বস্তুত আঘাত কৰিলে শব্দৰ গঠন হয়। ধাতুৱে শব্দ গঠন কৰিব পাৰে। শব্দ গঠন কৰিব পৰা গুণটোক ধাতুৰ নিনাদি গুণ বুলি জনা যায়। চ' এইকেইটা হ'ল ধাতুৰ ভৌতিক গুণাগুণ। এই সাতোটা ধাতুৰ ভৌতিক ধৰ্ম, ভৌতিক গুণ বুলি আমি ক'ম। এইবাৰ আমি অধাতু অংশলৈ যাওঁ। অধাতু অংশটোত ভৌতিক গুণাগুণসমূহ ধাতুৰ অংশৰ লগত আমি তুলনামূলকভাৱে অধ্যয়ন কৰিম। তো আমি নিনাদি গুণটো কি পালোঁ, কঠিন বস্তুত আঘাত কৰিলে। একেবাৰে সহজ উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ আমাৰ স্কুলৰ বেলটো, হয়নে। এই ঘূৰণীয়া কাঁহীৰ সদৃশ বেলটো, এইটো ধাতৱ পদাৰ্থ, পিতল বা তামৰ সাধাৰণতে। তাত যেতিয়া চকীদাৰজনে ধমকৈ শব্দটো কৰে ক্লাছটো শেষ হোৱাৰ লগে লগে, তাত এটা শব্দ হয়। প্ৰেয়াৰৰ সময়ত আমি যিটো শব্দ কৰে চকীদাৰজনে আমাৰ, নহয় জানো, আমাৰ এগৰাকী কৰ্মচাৰীয়ে, বিদ্যালয়ৰ কৰ্মচাৰীয়ে যিটো শব্দ কৰে, এই যে বেলটো বজে, এই বেলটোৰ যিটো শব্দ সেইটো হ'ল নিনাদ, চৰণাছ। কঠিন বস্তুৰে যেতিয়া ধাতুৰ পৃষ্ঠত আঘাত কৰা হয় তেতিয়া শব্দৰ গঠন হয়, আৰু এইটো এটা ধাতুৰ ভৌতিক গুণ। আহচোন এতিয়া আমি অধাতু আৰু অধাতুৰ ধৰ্মবোৰলৈ যাওঁ। নন মেটেলছ এণ্ড ইটছ প্ৰপাৰ্টিজ। অধাতুখিনি ধাতুৰ
দৰে নহয়, ধাতুৰ বিপৰীত। দ্যাট মিন্স অধাতুখিনি বিদ্যুৎ ঋণাত্মক মৌল, বৈদ্যুতিকভাৱে ঋণাত্মক মৌল। অধাতু কোনবোৰ? বৈদ্যুতিকভাৱে ঋণাত্মক মৌল। আৰু এইখিনি ক'ত আছে চোৱা, আমাৰ যিখন পৰ্যাবৃত্ত তালিকা, সেই তালিকাখনৰ সোঁপিনে পৰ্যাবৃত্ত যিখন তালিকা, পৰ্যাবৃত্ত তালিকাখনৰ সোঁপিনে অৱস্থিত মৌলবোৰ ইহঁতক আমি অধাতু বুলি কৈছোঁ। সেইবোৰ বৈদ্যুতিকভাৱে ঋণাত্মক গুণ সম্পন্ন আৰু ইহঁতৰ সংখ্যা বহুত বেছি নহয়। এই যে কাৰ্বনটো, সালফাৰটো, ক্লৰিনটো, ব্ৰমিনটো, অক্সিজেনটো, হাইড্ৰজেনটো, নাইট্ৰজেনটো, এই সকলোবোৰ একোটা অধাতু, বৈদ্যুতিকভাৱে ঋণাত্মক গুণ সম্পন্ন। ধৰিব পাৰিছা নিশ্চয়? ঠিক আছে, তেনেহ'লে আমি ইহঁতৰ ভৌতিক ধৰ্মবোৰৰ বিষয়ে আলোচনা কৰোঁ। কাৰ ভৌতিক ধৰ্ম? অধাতুৰ ভৌতিক ধৰ্ম। এতিয়া আমি ইহঁতৰ লগত তুলনাও কৰি যাম, ধাতুৰ লগত ইহঁতক আমি তুলনা কৰিও যাম। তুলনা কৰি গ'লে ভৌতিক ধৰ্মবোৰ আমি দুইটাই যদি তুলনা কৰোঁ, ধাতুৰ ভৌতিক ধৰ্ম আৰু অধাতুৰ ভৌতিক ধৰ্ম, তেতিয়াহ'লে আমি বুজাত বেছি সুবিধা হ'ব। চ' আহচোন প্ৰথম কথাটো আহোঁ, গেছীয় নাইবা কঠিন পদাৰ্থ। কোনবোৰ? অধাতুবোৰ গেছীয় নাইবা কঠিন পদাৰ্থ, কিন্তু সৰহভাগ ধাতুৱেই কঠিন পদাৰ্থ। একমাত্ৰ পাৰাটো আমি কি পাইছিলোঁ? জুলীয়া। কিন্তু বেছিভাগ অধাতু গেছীয় পদাৰ্থ বা কঠিন ৰূপত আছে। ইয়াতো এটা জুলীয়া অধাতু আছে। অধাতুৰ শ্ৰেণীটোৰ মাজতো এটা জুলীয়া অধাতু আছে। তাৰ নাম হ'ল ব্ৰমিন, অৰ্থাৎ ৰুম টেম্পাৰেচাৰত একমাত্ৰ জুলীয়া যিটো অধাতু সেইটো হৈছে ব্ৰমিন অধাতু। ৰুম টেম্পাৰেচাৰত একমাত্ৰ জুলীয়া যিটো অধাতু হৈছে সেইটো হ'ল ব্ৰমিন। ফ্ল'ৰিন, ক্লৰিন, ব্ৰমিন, এইটো ধৰিব পাৰিছেনে? ফ্ল'ৰিন, ক্লৰিন, ব্ৰমিন, ব্ৰমিনটো জুলীয়া, একমাত্ৰ জুলীয়া অধাতু। ইয়াৰ বাহিৰে বাকী সকলোবোৰ অধাতু গেছীয়, দুই এটা অৱশ্যে কঠিন ৰূপতো পোৱা যায়। যেনে কাৰ্বনৰ ক্ষেত্ৰত আমি পাম, কাৰ্বনৰ বহু ৰূপবোৰ আছে। দ্বিতীয় পইণ্টটোলৈ আহোঁ, মেটেলিক লাষ্টাৰ। অধাতুবোৰ ধাতৱ দ্যুতি নাই, একমাত্ৰ আয়ডিনৰ ধাতৱ দ্যুতি আছে। অধাতুবোৰৰ কোনো ধাতৱ দ্যুতি নাই, একমাত্ৰ আয়ডিন যিটো অধাতু। আয়ডিন অধাতু, কিন্তু ইয়াৰ ধাতৱ দ্যুতি আছে। আয়ডিন যদিও অধাতু, ইয়াৰ ধাতৱ দ্যুতি আছে। তাৰ বাহিৰে বাকী যিখিনি অধাতু, ইহঁতৰ ধাতৱ দ্যুতি নাই, কিন্তু ধাতুবোৰৰ কি আছে? চিকমিকিয়া পৃষ্ঠ আছে, মিশ্ৰণ পৃষ্ঠ আছে, পোহৰ প্ৰতিফলন কৰিব পাৰে। গতিকে ধাতুৰ ধাতৱ দ্যুতি আছে, অধাতুৰ ধাতৱ দ্যুতি নাই। এই কথাটো আমি নিশ্চিতভাৱে ধৰিব পাৰিছোঁ পাৰ্থক্যটো। ধাতুৰ ধাতৱ দ্যুতি আছে, অধাতুৰ ধাতৱ দ্যুতি নাই। এতিয়া আহোঁ বহুৰূপতা, এলট্ৰপি। কাৰ্বন এটা অধাতু। কাৰ্বন যদিও অধাতু, প্ৰকৃতিত ইয়াক আমি বেলেগ বেলেগ ৰূপত পাওঁ। প্ৰকৃতিত বেলেগ বেলেগ ৰূপত ইয়াক পোৱা যায়, কিছুমান নিয়তাকাৰ, কিছুমান অনিয়তাকাৰ। প্ৰত্যেক অৱস্থাকেই কাৰ্বনৰ একো একোটা ৰূপ, বহু ৰূপ বুলি কোৱা হয়, এলট্ৰপছ বুলি কোৱা হয়, বহুৰূপতা। ইয়াৰ বিষয়ে বিস্তৃতভাৱে আমি আকৌ আলোচনা কৰিব পাৰিম। কেৱল আমি জানি চাওঁ যে আমি উদাহৰণ হিচাপে যদি আমি চাওঁ হীৰাটো, হীৰা এইটো এটা কাৰ্বনৰ বহুৰূপ। প্ৰকৃতিত পোৱা আটাইতকৈ কঠিন পদাৰ্থবোৰৰ ভিতৰত এটা, আটাইতকৈ কঠিন পদাৰ্থ। ঠিক এতিয়া গ্ৰেফাইটটো পাওঁ। গ্ৰেফাইটটো এতিয়া আমি বহুত বেছি বিচাৰিব নালাগে। আমাৰ কাঠ পেঞ্চিল যিডাল আছে, সেই কাঠ পেঞ্চিলডালৰ মূৰৰ যিটো অংশ, কলা অংশটো, সেইটোৱে গ্ৰেফাইট। গ্ৰেফাইটো কাৰ্বনৰ এটা বহুৰূপ। গ্ৰেফাইট কোমল, বিদ্যুতৰ সুপৰিবাহী আৰু পিচ্ছলক পদাৰ্থ, লুব্ৰিকেণ্ট জাতীয় পিচ্ছলক পদাৰ্থ। গতিকে ধৰিব পাৰিছা এলট্ৰপছ আছে, কিন্তু ধাতুবোৰৰ কিন্তু এলট্ৰপছ নাথাকে।
ধাতুৰ এলট্ৰপছ থাকিব নোৱাৰে ধাতুবোৰৰ সমস্থানিক বা সমভাৰী থাকে যে এলট্ৰপছ নাথাকে সমস্থানিক সমভাৰী কথাটো আমি জানো আগতে পঢ়িছোঁ নৱম শ্ৰেণীত অধাতুৰ কিন্তু বিশেষকৈ কাৰ্বনৰ ক্ষেত্ৰত এনে ধৰণৰ বহুৰূপতা দেখিবলৈ পোৱা যায় এবাৰ আহোঁ ধাতু আৰু অধাতুৰ অক্সাইডবোৰৰ লগত তুলনা কৰোঁ ধাতৱ যিবোৰ অক্সাইড সেইবোৰ ক্ষাৰকীয় অক্সাইড হয় আৰু অধাতুৱে যিবোৰ অক্সাইড এইবোৰ পানীত দ্ৰৱীভূত কৰিলে আমি আম্লিক ধৰ্মীয় অক্সাইডবোৰ লাভ কৰিব পাৰোঁ এইখিনি হ'ল ইহঁতৰ ভৌতিক ধৰ্ম ৰাসায়নিক গুণাগুণ সম্পৰ্কে আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম সো থ্যাঙ্কস ফৰ ওয়াচিং থ্যাংক ইউ